হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ যিসকল লোকে বৰ্তমান PM কিষাণ বেনিফিচিয়াৰী হয়, যিসকল লোকে বৰ্তমান PM কিষাণৰ 2000 টকীয়া কিস্তিটো লাভ কৰি আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। কিয়নো আজি কিছুদিনৰ পৰা কিছুমান ব্যক্তিক দেখিছোঁ যে PM কিষাণ পৰ্টেলত তেওঁলোকে পইচা পোৱাটো বন্ধ হৈ গৈছে আৰু তেওঁলোকৰ পইচাটো কাটি দিয়া হৈছে। এইটো একচুৱেলি আপোনালোকৰ পইচাটো কাটি দিয়া নাই, এইটো ভুল বুজাবুজি হৈ আছে। এইটোৰ কাৰণে আপোনালোকে কৰিব লাগিব, ওচৰৰ অৰুণোদয় কেন্দ্ৰত গৈ আপোনালোকে ফিংগাৰ প্ৰিণ্ট দিব লাগিব আৰু আধাৰ লিংকটো কৰাব লাগিব। এইটো লিংক কোনো বেংকৰ লিংক নহয় আৰু বেংকৰ লগত আধাৰ লিংক কৰাৰ কথা নহয়। এইটো হৈছে PM কিষাণৰ লগত আপোনাৰ আধাৰ লিংক কৰা। যিসকল লোকৰ আধাৰত আগতে মোবাইল নাম্বাৰৰ খেলি মেলি আছিলে বা অন্য কিবা প্ৰব্লেমৰ বাবে বা এড্ৰেছ ভুল বা নাম ভুলৰ বাবে যিখিনি আধাৰ লিংক হোৱা নাছিলে, তেওঁলোকৰ বাবে এই পৰ্টেলটো মুকলি কৰি দিয়া হৈছে। আৰু ইয়াৰ জৰিয়তে আপোনালোকে ফিংগাৰ প্ৰিণ্ট দি যদি PM কিষাণ পৰ্টেলৰ লগত আধাৰটো লিংক কৰে, তেতিয়া আপোনালোকৰ আপডেট হওঁতে 3 মাহ সময় লাগিব। 3 মাহৰ ভিতৰত আপোনালোকৰ যিটো পাবলগীয়া পইচা, সেই পইচাটো সম্পূৰ্ণকৈ সোমাই যাব। তো প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টোত আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, কাৰণ মই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা দেখাই যাম। কি ডকুমেণ্ট লাগিব, কেনেধৰণে কৰিব লাগিব। তেতিয়া আপোনালোকে যদি স্কিপ কৰিছে, তেতিয়াহ'লে কথাখিনি বুজি নাপাব বা আপোনালোকক কৰাৰ অসুবিধা হ'ব। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলআইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে চাব, মই প্ৰথম কম্পিউটাৰ কম্প'জাৰটো খুলি লৈছোঁ আৰু ইয়াতে চাৰ্চ কৰিম PM কিষাণ। তো মই ইয়াতে চাৰ্চ কৰিছোঁ PM কিষাণ। তো ইয়াতে দেখিছেনে, এইটো এটা ৱেবছাইট হয়, PM কিষাণৰ মেইন ৱেবছাইট হয়। ইয়াতে মই ফাৰ্ষ্ট যিটো PM কিষাণ সন্মান নিধি আছে, ইয়াতে ক্লিক কৰিছোঁ আৰু পেজটো লোড হোৱালৈ মই ৱেইট কৰিম। তো আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব। তো চাওক, ইয়াতে এইটো দেখিছেনে, PM কিষাণ ৱেবছাইটৰ এইটো হোম পেজ হয়। ইয়াতে মই আপোনালোকক এইটো পেজ দেখাইছোঁ আৰু আগৰ ভিডিঅ'টো মই আপোনালোকক কৈছোঁ। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম যে PM কিষাণ সন্মান নিধিত যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যেতিয়া আপোনাৰ ব্লক হৈ থাকে বা আপোনাৰ ফিংগাৰ প্ৰিণ্ট এটাচ কৰিবলগীয়া হৈ থাকে, সেই কামটো যদি নকৰে, তেতিয়া PM কিষাণৰ কোনো ধৰণৰ পইচা আপোনালোকৰ আগত নাপাব। মই ইয়াতে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছোঁ আৰু ইয়াতে মই কেপচা কোড দি আপোনালোকক দেখাইছোঁ। ইয়াতে চাওক, গেট OTP মই ক্লিক কৰিছোঁ, কিন্তু এইটো বেক হৈ গৈছে। তো ইয়াৰ মেইন প্ৰব্লেমটো আজি আপোনালোকক মই ছল্ভ কৰি দেখুৱাম। তো প্ৰিয় বন্ধুসকল, আপোনালোকে ইয়াতে দেখিছেনে, যিটো পৰ্টেলটো হয় তাৰ কাষত লগইন আৰু এক্সটাৰ্নেল লগইন বুলি দুটা অপশ্যন আছে। তো ইয়াতে মই এক্সটাৰ্নেল লগইনত গৈ যিটো CSC লগইন, সেই CSC লগইনত ক্লিক কৰিছোঁ। তো এইটো হৈছে সম্পূৰ্ণ এটা CSC পেজ হয়। ইয়াতে কেইটামান অপশ্যন আহিছে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ফাৰ্মাৰ ডিটেইলছ, এণ্টাৰ আধাৰ, আপডেট আধাৰ আৰু বায়'মেট্ৰিক। তো ইয়াতে চাওক, আপোনালোকে কি কৰিব লাগিব, এণ্টাৰ আপডেট আধাৰ নাম্বাৰত ক্লিক কৰিব লাগিব আৰু আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত ফিল কৰিব লাগিব। তো এই কামটো আপোনালোকে অকল CSC কেন্দ্ৰ বা অৰুণোদয় কেন্দ্ৰতহে কৰিব পাৰিব। তাৰ বাহিৰে আপোনালোকে পাৰ্চনেলি যিখিনি আপোনালোকৰ প্ৰাইভেট একাউণ্ট হয়, তেওঁলোকক নোৱাৰিব। গতিকে আপোনালোকে ওচৰৰ কেন্দ্ৰত গৈ কৰিব লাগিব। তো কেপচা কোডটো দি মই ইয়াতে চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত চাওক, ইয়াতে এটা পে'মেণ্ট পেজ আহিব। এইটো CSC কেন্দ্ৰসকলক মই কৈছোঁ যে CSC কেন্দ্ৰ থকাসকলে এই পে'মেণ্টটো কৰিব, কিন্তু তেওঁলোকে এই পে'মেণ্টটো কৰাৰ পিছত এই যিটো 50 ৰুপিজ হয়, সেই 50 ৰুপিজটো তেওঁলোকৰ 5 টকা কাটে আৰু সেই 5 টকাটো তেওঁলোকৰ ৰিফাণ্ড হৈ যাব। আপ টু 12 আৱাৰ্ছ, মানে 12 ঘণ্টাৰ ভিতৰত সেই পইচাটো ৰিটাৰ্ণ হ'ব আৰু আপোনালোকৰ আইডিত সোমাব। তো ইয়াতে মই পে'মেণ্টটো কৰি দিলোঁ। কৰাৰ পিছত চাওক, এনেধৰণে এটা পেজ খোল খাইছে, য'ত দেখুওৱা হৈছে যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ফাৰ্মাৰ নেম, ফাৰ্মাৰ আধাৰ নাম্বাৰ, ফাৰ্মাৰ চাব ডিষ্ট্ৰিক্ট, ফাৰ্মাৰ ভিলেজ আৰু কাষত এটা অপশ্যন দিয়া আছে চিলেক্ট। তো একশ্যন ল'ব কৈছে, তাত চিলেক্ট দিয়া আছে, গতিকে আমি চিলেক্ট বটনত ক্লিক কৰিম। চিলেক্ট বটনত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে না, এণ্টাৰ আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নাম্বাৰ দিয়া আছে, সেই মোবাইল নাম্বাৰটো ইয়াত আপোনালোকে কোনো ভুল নোহোৱাকৈ ইয়াতে ফিল আপ কৰিব লাগিব। এতিয়া মই মোবাইল নাম্বাৰটো ফিল আপ কৰি দিছোঁ আৰু মোবাইল নাম্বাৰটো ফিল আপ কৰাৰ পিছত আমি কাষত থকা যিটো গ্ৰীণ বটন আছে, গেট OTP, জেনেৰেট OTP, সেইটোত ক্লিক কৰিম। তো ক্লিক কৰাৰ পিছত দেখাইছে যে OTP হেজ বিন চেণ্ট ইয়ৰ মোবাইল নাম্বাৰ। তো অলৰেডি মোবাইল নাম্বাৰত আমাৰ OTP আহিলে, তো আমি ইয়াত OTPটো ফিল কৰি ল'ম। তো যে OTPটো অহালৈ ৱেইট কৰিব। তো 4টা সংখ্যা এটা OTP হয়। তাৰপিছত আমি OTPটো ফিল কৰি ল'লোঁ। ফিল কৰাৰ পিছত চাওক, এনেধৰণে এটা পেজ খোল খাব আৰু প্ৰথমেই দিয়া আছে যে এণ্টাৰ আধাৰ নাম্বাৰ। তো যিটো আপোনালোকৰ স্ক্ৰীণত দেখাইছে আধাৰ নাম্বাৰ, সেই আধাৰ নাম্বাৰটো আপোনালোকৰ লিগেল আধাৰ নাম্বাৰ নহয়। চ' আপোনালোকৰ যিটো আধাৰ নাম্বাৰ হয়, সেই আধাৰ নাম্বাৰটো ইয়াতে ফিল আপ কৰি ল'ব। মই যেনেধৰণে ফিল আপ কৰিছোঁ। ফিল আপ কৰাৰ পিছত চাওক, তলত এটা অপশ্যন দেখিছেনে, আই এগ্ৰী। তো আই এগ্ৰী বটনত আপোনালোকে ক্লিক কৰিব লাগিব আৰু অলপমান স্ক্ৰল ডাউন কৰিব। তাত 4টা অপশ্যন দিয়া আছে যে কেপচাৰ ফৰ EKYC, কেপচাৰ ফৰ EKYC বা মাৰ্ফ ডিভাইচ,
eKYC attract device আৰু capture for UKC mantra গতিকে আপোনালোকৰ যি সাৰ্ভিসে নাথাকক বা যোনটো ডিভাইসে আপোনালোকৰ আছে সেই ডিভাইসটো আপোনালোকে কৰিব মই এটা mantra ডিভাইস আছে মই mantra ডিভাইসত ক্লিক কৰিলো আৰু ইয়াতে মই ফিংগাৰপ্ৰিন্ট মই capture success দেখাইছে তো PM কিষানৰ লগত মোৰ ফিংগাৰপ্ৰিন্ট অলৰেডি এটাচড হৈ গল তাৰ পিছত মই কি কৰিম সাবমিট বটনত ক্লিক কৰিম তো সাবমিটত ক্লিক কৰাৰ পিছত অকনমান সময় আপোনালোকে ৰৈ দিব আৰু তাৰ পিছত এনেধৰণে পেজটো ঘূৰিব আৰু ওপৰত দেখাইছে দেখিছেনে your Aadhaar number has been successfully updated and eKYC process is completed তো এনেধৰণে কৰিলে আপোনালোকৰ যেটো PM কিষানৰ পইচা ব্লক হৈ আছে সেইটো আপোনালোকে ফুললি পাব পাৰিব আৰু 3 মাহৰ ভিতৰত আপডেট হ'ব আৰু